Hello student, মই আজি তোমালোকক নৱম শ্ৰেণীৰ সূচক বিধিৰ অৰ্থাৎ পুনৰালোচনা R1ৰ আমি দুটা অংক আলোচনা কৰিম। সেই অংক দুটা হ'ল আমি কি আছে সূচক বিধি প্ৰয়োগ a to the power m divided by a to the power n equal to a to the power m minus n m equal to n লৈ প্ৰমাণ কৰা যে a to the power 0 equal to 1 এই অঙ্কটো মই তোমালোকক প্ৰথম বুজাই দিম। এই অঙ্কটো কৰিব লাগিলে আমি কি কৰিব পাৰো, ইয়াৰে লেফট হ্যান্ড সাইড লৈ কৰি ৰাইট হ্যান্ড সাইড পাব পাৰো, কিন্তু হেনেকা কৰিলে আমাৰ ভুল হোৱা চান্সটো অলপ বেছি থাকে। সেই কাৰণে আমি কি কৰিম, আমি এইখিনি লৈ এই বস্তুখিনি লৈ আমি প্ৰমাণ কৰিব দিয়া বস্তুখিনি অৰ্থাৎ a to the power 0 equal to 1 পাবলৈ চেষ্টা কৰিম। আৰু নেক্সট অঙ্কটো আছে কি আছে, next on a to the power m divided by a to the power n equal to a to the power m minus n m equal to 0 লৈ প্ৰমাণ কৰা যে a to the power minus n equal to 1 by a to the power n। এই অঙ্কটো কৰোঁতেও আমি এখিনিৰ পৰা এখিনি নকৰো, আমি কোনখিনিৰ পৰা কৰিম, এইখিনিৰ পৰা আমি কৰি গৈ আমি কি পাব লাগিব, সেই বস্তুখিনি পাবলৈ চেষ্টা কৰিম। এটা কেনেকৈ কৰিম মই তোমালোকক দেখুৱাই দিছো, তোমালোকে ভালদৰে মনোযোগ দি শুনিবা। আৰু যদি কোনোবা চেনেলটোলৈ নতুনকৈ আহিছা তেনেহলে সাবস্ক্ৰাইব কৰিবা। এতিয়া মই তোমালোকক অংককেইটা বুজাই দিছো, তোমালোকে চাই লোৱা। a to the power m divided by a to the power n equal to a to the power m minus n। যদি m equal to n হয় তেতিয়াহলে a to the power 0 equal to 1 বুলি প্ৰমাণ কৰিব দিছে। গতিকে আমি a to the power 0 equal to 1 বুলি প্ৰমাণ কৰিব লাগিলে আমি প্ৰথমে লেফট হ্যান্ড সাইড লৈ ৰাইট হ্যান্ড সাইড পাব পাৰো। তাৰজনে a to the power 0 equal to 1 এটো প্ৰমাণ কৰিব, যেটো দিছে আমি a to the power 0 লৈ 1 পাব পাৰো। কিন্তু ইয়াৰ পৰা কৰিলে আমাৰ অংকটো ইমান এটা ঠিক নহয়, সেয়ে আমি এই দিয়া থকা মানখিনিৰ পৰা কৰি গৈ আমি এইখিনি মান পাব পাৰিম। সেয়ে এইখিনি কৰি লম, a to the power m হৰণ a to the power n equal to a to the power m minus n। এইখিনি বস্তুৰ পৰা আমি কৰি গৈ কি পাব লাগিব, এইখিনি বস্তু পাব লাগিব। এটা কেনেকৈ পাম, আমাৰ এইটো যদি ডিভাইড হৈ আছে তেতিয়াহলে আমি এইটো কেনেকৈ লিখিব পাৰো, a to the power m by a to the power কি লিখিব পাৰো, n লিখিব পাৰো। আৰু ইফালে কি আছে a to the power, এইটো কি আছে m minus এক মিনিট, এইটো আমি কি দিব পাৰো, হৰণ যেহেতু হৈ আছে এইটো হৰণ হৈ থাকিলে আমি কি কৰিব পাৰো, a to the power m minus n লিখি দিব পাৰো। তাৰমানে হৰণৰ পাৱাৰ বিলাক কি হয়, বিয়োগ হয়। আৰু ইকুৱেল টু ইফালে কি দিয়া আছে, এইটো যেহেতু বিয়োগ হৈ আছে, বিয়োগ হৈ থকা মানে এইটো হৰণ হৈ থকা বুজাইছে, অৰ্থাৎ a to the power m by a to the power কি দিব পাৰো, n দিব পাৰো। আকৌ আমি এটা কথা পাইছো, m equal to কি দিয়া আছে, n দিয়া আছে, তেতিয়াহলে m ৰ ঠাইত n বহাম বা n ৰ ঠাইত আমি m বহাই দিম। গতিকে a to the power m equal to যেহেতু n, গতিকে m ৰ ঠাইত কি বহাই দিম, n minus n বহালো। ইকুৱেল টু ঠিক তেনেকৈ ইফালেও কি আছে, m ৰ ঠাইত কি বহাই দিম, n বহাই দিম, a to the power n by a to the power n। ইয়াতে ব্ৰেকেটত লাগি দিম কি, m equal to n, m এ n এ সমান, সেইকাৰণে আমি m ৰ ঠাইত n বহাই দিম। এতিয়া আমাৰ a to the power n minus n, n ৰ পৰা n গলে কিমান থাকিব, 0 ইকুৱেল টু a to the power n a to the power n এৰে হৰণ কৰিলে কিমান পাই যাম, 1 পাই যাম। গতিকে আমাৰ a to the power 0 equal to কি পালো, 1 পালো। যিখিনি প্ৰমাণ কৰিব দিছে প্ৰমাণ পাই গলো, গতিকে প্ৰমাণিত লিখি দিলে, প্ৰুফ বা প্ৰমাণিত। এনেকৈ আমি এই অংকটো কৰিব পাৰো। এইটো অংক ইজি অংক, দেখাত যদিও জটিল যেন লাগে, ই এটা ইজি অংক। গতিকে এইদৰে আমি কি কৰিব পাৰো, প্ৰমাণ কৰিব পাৰো। নেক্সট আৰু মই আজি মই মাত্ৰ দুটা অংকয়ে তোমালোকক সূচক বিধিৰ দুটা অংকয়ে শিকাম, আৰু এটা মই এতিয়া শিকাই দিম, সেইটো তোমালোকে চাই লোৱা বাৰু। অংকটো দিয়া আছে a to the power m হৰণ a to the power n equal to a to the power m minus n, আৰু m equal to 0 হলে আমাক প্ৰমাণ কৰিব দিছে a to the power minus 1 equal to 1 by a to the power n।
এই অংকটো কৰোঁতে আমি প্ৰথম দিয়া থকাখিনিৰ পৰা কৰি গৈ আমি উলিয়াব দেখিনি কৰিব লাগে। প্ৰথমতে দিয়া থকাখিনি আমি কি পাতি ল'ম, সলিউশ্যন দি ল'লোঁ। লৈ উঠি a to the power m হৰণ a to the power n equal to a to the power m minus n। আগৰটো নিচিনাকৈ আমি এইটো কি কৰিব লাগিব, এইটো যিহেতু হৰণ হৈ আছে আমি পাৱাৰটো বিয়োগ কৰি দিম। a to the power m minus n equal to আকৌ এইটো মাইনাছ হৈ আছে, গতিকে এইটো ভগ্নাংশত আমি পাতি দিম a to the power m by a to the power কি দিলোঁ n দিলোঁ। তাৰপিছত এতিয়া কি কৰিম, ইয়াতে আমাৰ এমৰ মান কিমান দিয়া আছে, 0 দিয়া আছে, গতিকে আমি এমৰ ঠাইত কি বহাই দিম 0 minus n equal to ইয়াতে এমৰ ঠাইত কি বহাই দিম a to the power 0 আৰু a to the power n আছেনে। এতিয়া ইয়াতে আমি ভেলুত লিখিম m equal to কি 0, এমৰ মান কি বহাই দিলোঁ 0 বহাই দিলোঁ। এতিয়া 0ৰ পৰা n বিয়োগ কৰা মানে হ'ল a to the power minus n হ'ল, ইকুৱেল টু a to the power 0 মানে আমি পাইছিলোঁ ইতিমধ্যে প্ৰমাণ কৰি a to the power 0 মানে কিমান 1 আৰু তলত কি আছে a to the power n। গতিকে এইদৰে আমি এই সূচকৰ অংককেইটা কৰিব পাৰোঁ। এনেকৈ আমি কৰিলে অতি সহজতে ইয়াৰ উত্তৰটো পাব পাৰোঁ। মই গতিকে এই দুটা অংকহে তোমালোকক শিকালোঁ, আৰু যদি তোমালোকৰ কিবা জানিবলগীয়া থাকে সুধি ল'বা। মই এইখিনিতে কি কৰিছোঁ সামৰণি মাৰিছোঁ। ধন্যবাদ।